হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভাল সকলোৱে। আজি ৰাতিপুৱা শুই উঠা দেৰি দেখিছেনে? আজি যিহেতু ডিউটি নাই, সেই অলপ দেৰিলৈকে শুলোঁ। আজি মানে মোৰ ৱেক অফ আছিলে। তাৰপিছত উঠি ফাৰ্ষ্ট টাইম ৰুমটো সাৰি ল'লোঁ। সাৰি পুচি ৰুমটো মচি লওঁ বুলি ভাবিছোঁ। মানে যিহেতু সপ্তাহত এদিনেই বন্ধ পাওঁ, সেইদিনাখন মানে ৰুম চুম চব চাফা কৰি মেলি লওঁ আৰু আজৰি কৰি লওঁ। তাৰপিছতে এইফালে ৰুমটো মচি ল'লোঁ। মচি মেলি আজৰি হৈ তেনেকুৱাতে আকৌ মানুহজনে ফোন কৰিলে, তুমি ৰুটি বনোৱা, আজি ৰুটি খাম। সেই লৰালৰিকৈ ৰুমটো মচি মানে চাফ চিকুণ কৰি মেলি কাপোৰ অলপ আছিলে, কাপোৰখিনিও ধুলোঁ। ধুই কেনে সোনকালে আজৰি হৈ আহিলোঁ। কিন্তু সদায়তো মচিবলৈ সময় নহয় ন। সপ্তাহটোত 2 দিন মচোঁ আৰু মানে কি হয়, লৰালৰিকৈ শুই উঠি গা পা ধুই যেনে তেনে খাই বৈ ডিউটিলৈ যাওঁ। খাইতো নাযাওঁ বাৰু, ডিউটিত টিফিন লৈ যাওঁ, ডিউটিত খাওঁগৈ, সময় নহয় মানে। তাৰপিছতে এয়া মই আটা গুড়িখিনি যিহেতু মানুহজনে ফোন কৰিলে ৰুটি খাম বুলি, সেয়ে মই আটা গুড়িখিনি সানিবলৈ লৈছোঁ। কিন্তু এইখন যে দেখিছে, প্ৰথম আমি ৰুমলৈ আহোঁতে এই কেৰাহীখন লৈছিলোঁ, এইখন বনাবলৈ বহুত বেছি বেয়া মানে, কি নাজানো কেৰাহীখন কিহৰ। তাৰপিছতে বেলেগ কেৰাহী এখন আনিলোঁ। এইখন মই আটা গুড়ি সানো বা বেলেগ কিবা কিবি কামৰ কাৰণে সুবিধা আছে, আৰু চাউল তাউল ধুবলৈ, পাচলি চাচলি কাটিবলৈ মেলিবলৈ সুবিধা, আৰু মই সেইকাৰণে এইখনতে এইবিলাক কৰোঁ। তাৰপিছতে একদম ফটাফট গা ধুই আহি ৰুটি বনাবলৈ লৈছোঁ। যিহেতু ভাজি চাজি নাই বাৰু, চাহৰ লগত সুদা ৰুটিকেই খাম। তাৰপিছত মই কিন্তু কি জানেনে, ইয়াৰ আটা গুড়িটো মই খাই ভাল নাপাওঁ। আমাৰ আটা গুড়িটোৰ নিচিনা নহয় ইয়াৰ আটা গুড়িখিনি। তাৰপিছতে এইফালে এয়া মানে আটাখিনি কিবা ৰঙা ৰঙা নিচিনা যে, খাবলৈ বেয়া, আৰু বনালেও মানে ভাল নালাগে খাবলৈ, কিবা এটা বেয়া লাগে। তাৰপিছতে এইফালে দেখিছেনে, মই যে কাঁহীখনত বেলিছোঁ। মই বেলনা নানো বুলি অনা নাই, মানে যিহেতু কাঁহীতেই বেলিব পাৰোঁ, সেইটো কাৰণে কাঁহীখনকে লৈ আহিলোঁ। থালখনকে আনি, থালখন আছে যেতিয়া আকৌ এক্সট্ৰা খৰচনো কেলৈ কওঁ নহয় জানো। সেইটো কাৰণে ইয়াতেই মই কাম চলাই দিওঁ। বেলনা ননাকৈ মই অকল মাৰি আনিছোঁ। কিন্তু মই ৰুটি বেলাত বৰ এটা ভাল নহওঁ। ৰুটিয়ে অসমৰ মেপো হয়, ভাৰতৰ মেপো হয় মই বনোৱা ৰুটি। কিন্তু ৰুটিৰ চাইজ একেই নহয়, এটা যদি ডাঙৰ হয়, এটা সৰু হয়, তেনেকেই আৰু মুঠতে পেটলৈ গ'লেই হ'ল নহয় জানো, ভোক গুচাব পৰাকৈ। তাৰপিছতে মই এইফালে 5টা বনালোঁ ৰুটিখিনি এয়া বেলি ল'লোঁ। কিন্তু এই কেৰাহীখনত যে ক'লা ক'লা দেখিছে যে, এইটো কেৰাহীখনৰ অৰিজিনেল দাগ দেই, এইটো মানে কিবা ক'লা চাই তাই লগা নহয়। তাৰপিছতে এইফালে ইয়াৰ ৰুটিখিনি ভাজি মেলি থৈ লৈছোঁ। তাৰপিছতে মানুহজন আকৌ পালেহি আহি, আৰু হাতটো দেখিছেনে, আটা গুড়ি সানি মানে হাত ধুৱাই নাই। এইফালে এইয়া মানুহজন আহি আছে, মই লৰালৰিকৈ খোৱা যোগাৰ কৰোঁ। আজিলৈ বাই।